নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9ৰ মেথমেটিক্সৰ যি অনুশীলনী 6.1 আছে। আজি ভিডিঅ'ত আমি গোটেইখিনি কৰিম। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' অনুশীলনী 6.1 চেপ্টাৰ 6ৰ ৰেখা আৰু কোণৰ 1 নম্বৰ প্ৰশ্ন কৈছে যে চিত্ৰ 6.13ত এ বি আৰু চি ডি ৰেখাই অ বিন্দুত কটাকটি কৰিছে। গতিকে এইটো চিত্ৰৰ কথা কৈছে, এইটো অ বিন্দুত কটাকটি কৰিছে এ বি আৰু চি ডি ৰেখাই এইটো বিন্দুত। এটা হচ্ছে এঙ্গেল, যদি এঙ্গেল এ ও সি মানে এইখিনি এঙ্গেল যোগ বিওই এইখিনি এঙ্গেল, এই দুটা এঙ্গেল মিলি পাই 70 ডিগ্ৰী বুলি কৈছে। আৰু বিওডি ইজ ইকুৱেল টু 40 ডিগ্ৰী, গতিকে বিওডি, গতিকে এইখিনি কৈছে 40 ডিগ্ৰী বুলি কৈছে। এনেকৈ তোমালোকে আঁকিবা বহীত, ঠিক আছে। চিত্ৰটো এনেকৈ বহীত আঁকিবা। মই বহীত অঁকা নাই, সময় নষ্ট হ'ব তোমালোকৰ। তোমালোকে এই চিত্ৰ হুবহু পৰীক্ষাটো এনেকৈ আঁকিবা, ছাইডত ইয়াত আঁকিবা, ঠিক আছে। গতিকে 1ৰ সলিউশ্যন লিখি ছাইডত চিত্ৰটোত কুৱেশ্যন পেপাৰৰ যিটো চিত্ৰ থাকিব সেইটো চিত্ৰ তোমালোকে আঁকি ল'বা। আঁকিলে এনেকৈ লিখিবা কুৱেশ্যনটো পঢ়ি পঢ়ি। তাৰপিছত কৈছে তেন্তে বিঅ ই, গতিকে এইখিনি মান কিমান, আৰু সুধিছে যে প্ৰত্যাৱৰ্তী চি অ' ইৰ মান কিমান, গতিকে চি অ' ইৰ মান, গতিকে এইখিনি মান কিমান কৈছে, গতিকে প্ৰত্যাৱৰ্তী কৈছে। গতিকে প্ৰত্যাৱৰ্তী ক'লে ইয়াৰ বিপৰীত ছাইড হ'ব। গতিকে কোনো এটা কোণ যদি এনেকুৱা থাকে, এনেকুৱা যদি এটা কোণ থাকে, এইটো কোণৰ প্ৰত্যাৱৰ্তী কোণ হ'লে মানে এইখিনি কোণ বুজাব, ঠিক আছে। গতিকে 360ৰ পৰা যিমানটো কোণ পাম ইয়াত, ধৰি লওঁ ইয়াত 40 পাম, গতিকে 360ৰ পৰা 40 বিয়োগ কৰিলে যিমান পাম সেইটো হ'ব ইয়াৰ প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধি বুলি কয়, প্ৰবৃদ্ধি বা প্ৰবৃদ্ধ কোণ বুলি কয়, ঠিক আছে। চ' গতিকে এইটো মই তোমালোকক দেখাই দিম। তোমালোকৰ কিতাপত আছে প্ৰবৃদ্ধ কোণ নে প্ৰবৃদ্ধি কোণ, নহ'লে তোমালোকৰ দিগদাৰ হৈ যাব। চ' ইয়াত আছে তোমালোকৰ পেজ নম্বৰ 120 আছে। ইয়াক প্ৰত্যাৱৰ্তী কোণ বা প্ৰবৃদ্ধ কোণ বুলি কয়। স্বীকাৰ সেইটো নহ'ব, প্ৰবৃদ্ধ কোণ বুলি কয়, ঠিক আছে। প্ৰবৃদ্ধ কোণ কয় যেতিয়া আমি বাহিৰৰ কোণটো আমি জোখোঁ। আৰু এইটো হৈছে সৰল কোণ 180 ডিগ্ৰী, ঠিক আছে। ইয়াত কিছুমান কনচেপ্ট আছে, কনচেপ্টটো মই অংক কৰাৰ লগে লগে তোমালোকক শিকাই যাম, তোমালোকৰ সুবিধা হ'ব, ঠিক আছে। চ' গতিকে আমাক এতিয়া প্ৰত্যাৱৰ্তী চি অ' ইৰ মান ওলাব গৈছে, চি অ' ইৰ মান ওলাব গৈছে, অৰ্থাৎ এইখিনি গোটেই কোণৰ মান, ঠিক আছে। গতিকে একেবাৰে সহজ। ইয়াত আমি বিপৰীত শীৰ্ষ কোণ আমি দুটা মেথডত আমি কৰিব পাৰিম। এটা আছে তোমালোকৰ যদি দুটা ৰেখা যদি কটাকটি কৰে, ইয়াৰ এইটো এংগেল আৰু এইটো এংগেল সমান হৈ যায়, এংগেল 1 এংগেল 2 সমান হ'ব। আৰু এইটো যদি আমি দগাই দিওঁ, এইটো 3 এইটো 4 যদি কৰোঁ, এই 3 আৰু 4 এংগেলটো সমান হ'ব বিপৰীত শীৰ্ষ কোণ মতে। গতিকে এইবিলাক কনচেপ্ট হয়, কনচেপ্টচুৱেল তোমালোকৰ MCQ আহিব তোমালোকৰ পৰীক্ষাত। চ' সকলোখিনি মই ধুনীয়াভাৱে বনাই দিম, ঠিক আছে। চ' যিটো মেথডত সহজ হ'ব সেইটো মেথডত মই কৰাই দিম, তোমালোকে যাতে পৰীক্ষাত কম সময়ত এনচাৰবিলাক কৰিব পাৰা। চ' আমাক এইটো দিছে চিত্ৰটো। চ' গতিকে আমি কি কৰিম, আমি প্ৰথম সৰল কোণ যদি হয়, ৰৈখিক জুৰীয়া কোণ বুলি আমি জানো। যদি এনেকুৱা থাকে এইবিলাক আমি যোগ কৰিলে আমি 180 ডিগ্ৰী পাওঁ, ৰৈখিক জুৰীয়া কোণ বুলি কয়। মই এনচাৰ কৰোঁ, তোমালোকে বুজি পাবা ৰৈখিক জুৰীয়া কোণ কি। ইয়াত আমি লিখিম যে চিত্ৰৰ পৰা আমাক এইটো কোণ আৰু এইটো কোণ নাজানো, আমি এইটো আৰু এইটো নাজানো, এইটো আমাক ওলাব গৈছে আৰু ইয়াৰ প্ৰত্যাৱৰ্তী কোণ ওলাব গৈছে। গতিকে এইটো কোণ ওলাৰ কাৰণে আমি যদি এইটো এটা সৰল ৰেখা হৈ আছে, সৰল ৰেখাটো হৈ আছে এ বি, এটা সৰল ৰেখা হৈ আছে। গতিকে আমি এই তিনিটা যদি যোগ কৰি দিওঁ ৰৈখিক জুৰীয়া কোণ বুলি কয়। আমি তিনিওটা যোগ কৰিব পাৰোঁ, ঠিক আছে। তিনিওটা আমি যোগ কৰি আমি ইয়াৰ মান ওলাব পাৰিম। তোমালোকে চোৱা, চিত্ৰৰ পৰা সৰল ৰেখা এ বিৰ বাবে কমা দিবা। এ বিৰ বাবে কি হ'ব, এ অ' চি এংগেল এ অ' চি প্লাছ এংগেল চি অ' ই, দেখা যোৱা নাই, এংগেল চি অ' ই, ঠিক আছে। এংগেল চি অ' ই প্লাছ এংগেল ই অ' বি, গতিকে এই তিনিটা আমি যোগ কৰিলে 180 ডিগ্ৰী পাম। ই অ' বি, এই তিনিটা আমি যোগ কৰিলে 180 ডিগ্ৰী পাম। এইটো হৈছে ৰৈখিক জুৰীয়া কোণ বুলি কয়। তলত লিখিবা যে ৰৈখিক জুৰীয়া কোণ। কোনো এটা সৰল ৰেখা থাকিলে এনেকুৱা যদি ভাগ কৰে, আমি ধৰি লওঁ এইটো এ, এইটো বি, এইটো চি, গতিকে এংগেল এইটো এ অ' বি প্লাছ এংগেল বি অ' চি যদি যোগ কৰোঁ আমি 180 ডিগ্ৰী পাম। এইটো ৰৈখিক জুৰীয়া কোণ বুলি কয়। আমি এইটোৱে কৰিছোঁ, এ অ' চি প্লাছ চি অ' ই প্লাছ ই অ' বি বা বি অ' ই অ' কৰিব পাৰা। যিহেতু বিটো আগত আহে আমি এইটোৱে কৰোঁ, বি অ' ই কৰোঁ, বি
অ ই এংগেল বি অ ই বুলি লিখি দিবা যিটো আগত আহিব এইটো এ আগত আহি এ লিখিছোঁ চি আগত আহি চি লিখিছোঁ বি আগত আহি বি লিখিলোঁ বি অ ই ঠিক আছে এতিয়া আমাক কৰিব লাগে গতিকে এ অ চি আমাক প্ৰশ্নত দিয়া আছে নেকি এ অ চি প্লাছ বি অ ই ইকুৱেল টু 70 ডিগ্ৰী বুলি দিয়া আছে এতিয়া আমি দেখা পাইছোঁ এ অ চি আৰু বি অ ই ইয়াত দিয়া আছে গতিকে আমি এক সাইড কৰি লিখোঁ এ অ চি প্লাছ এংগেল বি অ ই প্লাছ এংগেল চি অ ই এইটো আমি জাষ্ট এইটো আগফালে লিখিলোঁ যোগে কি কৰম বিনিময় বিধি মানি চলে গতিকে আমি এনেকৈ কৰমটো সলাই কৰিও লিখিব পাৰোঁ গতিকে 180 ডিগ্ৰী গতিকে প্ৰশ্নত দিয়া আছে এ অ চি আৰু প্লাছ বি অ ই এ অ চি প্লাছ বি অ ই 70 ডিগ্ৰী বুলি দিয়া আছে গতিকে আমি এইখিনি ঠাইত আমি 70 ডিগ্ৰী লিখিব পাৰোঁ 70 ডিগ্ৰী প্লাছ এংগেল চি অ ই ইজ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া এংগেল চি অ ই এংগেল চি অ ই গতিকে এইখিনি মান আমি পাই যাম এইখিনি মান পালে আমি 180ৰ পৰা মাইনাছ কৰি দিলে 360ৰ পৰা মাইনাছ কৰি দিলে কাৰণ এটা ৰাউণ্ড থাকে গোলাকাৰ মানে 360 ডিগ্ৰী থাকে ইয়াত গতিকে এইখিনি গোটেই আছে গতিকে এইখিনি মান পালে আমি ইয়াৰ প্ৰত্যাৱৰ্তী পাই যাম 360ৰ পৰা আমি মাইনাছ কৰি দিম হৈ যাব এইটো এমচিকিউৰ কাৰণে আহিব পাৰে যে প্ৰত্যাৱৰ্তী কোণ পাবলৈ হ'লে আমি কিমানৰ পৰা মাইনাছ কৰিব লাগে 360 ডিগ্ৰীৰ পৰা মাইনাছ কৰিব লাগে ঠিক আছে গতিকে 180 মাইনাছ 70 আহিব ইফালে আহিব মাইনাছ 70 হ'ব গতিকে এংগেল চি অ ই ইজ ইকুৱেল টু 180ৰ পৰা 70 গ'লে 110 ডিগ্ৰী গতিকে প্ৰত্যাৱৰ্তী কৈছে গতিকে আমি লিখোঁ অতএব প্ৰত্যাৱৰ্তী ইয়াত চাওঁ তোমালোকে প্ৰত্যাৱৰ্তী চি অ ইৰ মান ওলাব গৈছে গতিকে আমি চি অ ই পাইছোঁ 110 গতিকে প্ৰত্যাৱৰ্তী লিখিম এতিয়া যে প্ৰত্যাৱৰ্তী আমি ওলাই ল'ম প্ৰত্যাৱৰ্তী ইজ ইকুৱেল টু 110 ডিগ্ৰী মাইনাছ 360 মাইনাছ 110 ডিগ্ৰী আমি বিয়োগ কৰি দিম হৈ যাব গতিকে 0 0 6 পৰা 1 গ'লে 5 3 পৰা 1 গ'লে 2 250 ডিগ্ৰী আমি পাই যাম প্ৰত্যাৱৰ্তী চি অ ই প্ৰত্যাৱৰ্তী চি অ ই লিখিবা ইয়াত কমা দি প্ৰত্যাৱৰ্তী এংগেল চি অ ই ইজ ইকুৱেল টু এনেকৈ লিখিবা ঠিক আছে আৰু যদি অকল চি অ ই ক'লেহে 110 পালোঁ হয় প্ৰত্যাৱৰ্তী কৈছে আমি এইটো পালোঁ এতিয়া আমাক বি অ ইৰ মান লাগে বি অ ই গতিকে বি অ ইৰ কাৰণে আমি কি চাব পাৰোঁ বি অ ই গতিকে এইখিনিৰ মান লাগে গতিকে এইখিনিৰ কাৰণে আমি যদি এইটো সৰলৰেখা লওঁ চি ডি সৰলৰেখা যদি লওঁ আমি এইটো ৰৈখিক জুৰীয়া কোণ কৰি দিলে আমি কি পাই যাম এইটো মান পাই যাম আমি বি অ ইৰ মান পাই যাম গতিকে লিখিম যে চি ডি সৰলৰেখাৰ বাবে সৰল ৰেখা ইজ ইকুৱেল টু চি ডি সৰলৰেখাত কি হয় তোমালোকে চোৱা যে এইটো সৰলৰেখা লৈছোঁ গতিকে এতিয়া চি অ ই এংগেল চি অ ই যোগ এংগেল ই অ' বি প্লাছ এংগেল বি অ' ডি ইজ ইকুৱেল টু তিনিওটা আমি ৰৈখিক জুৰীয়া কোণ কৰিলোঁ গতিকে 180 ডিগ্ৰী পাম সৰল ৰেখা যিহেতু সৰল ৰেখা লিখি দিছোঁ সৰল ৰেখা তলত লিখিবা যে ৰৈখিক জুৰীয়া কোণ তোমালোকৰ যদি এইফালে ছাইডত থাকে ছাইডত লিখি দিব পাৰা ছাইড নাথাকিলে তলতো লিখিব পাৰা গতিকে কৰিলে হয় চি অ ই কিমান পাইছোঁ চি অ ই পাইছোঁ 250 250 আমি লিখি দিম যোগ ই অ' বি আমাক ওলাব লাগে গতিকে ই অ' বিৰ মান দিয়া নাই ই অ' বি গতিকে বি অ' ই একে কথা বি অ' ই মানে এইটো বুজায় আৰু ই অ' বি মানে এইটো বুজায় গতিকে এইটো একে হ'ব ঠিক আছে গতিকে এইটো আমাৰ ওলাব লাগে গতিকে এইটো আমি বি অ' ই বুলি লিখি লওঁ কুৱেশ্যনত আমাক এইটো কৈছে যিহেতু বি অ' ই মানে বি অ' ই এইফালৰ পৰা আহিছে গতিকে মই কৈছোঁ নহয় এই লেটাৰটো চাব লাগে গতিকে বিটো আগত আহে সেইকাৰণে বিটো আগত লৈছে মই ইটো আগত লৈছোঁ একে কথা এনেকৈ লিখিব পাৰি প্লাছ আকৌ কমেণ্ট বক্সত নক'বা যে ই অ' বি কেনেকৈ বি অ' ই হ'ল তোমালোকে চোৱা বি অ' ই মানে এইটো কোণ ই অ' বি মানে এইটো কোণ ঠিক আছে একে বস্তু আৰু বি অ' ডি কিমান কুৱেশ্যনত দিয়া আছে নেকি বি অ' ডি দিয়া আছে 40 ডিগ্ৰী দিয়া আছে এইটো 40 ডিগ্ৰী দিয়া আছিলে গতিকে 40 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী পাই গ'লোঁ এতিয়া এংগেল বি অ' ই ইজ ইকুৱেল টু 180 এইটো মাইনাছ প্লাছ হৈ আছে ইফালে গ'লে মাইনাছ হ'ব গতিকে মাইনাছ 250 এইটোও প্লাছ হৈ আছে ইফালে গ'লে মাইনাছ 40 হৈ গ'ল এতিয়া 180 ডিগ্ৰী মাইনাছ 250 আৰু 40 কিমান হয় 290 ডিগ্ৰী মাইনাছতে আহিব দুটা মাইনাছ আছে গতিকে এংগেল বি অ' ই ইজ ইকুৱেল টু এইটো পালোঁ গতিকে
এংগেল BOE ইজ ইকুৱেল টু 180 পৰা কিবা ভুল হ'ল নেকি মোৰ 180 ডিগ্ৰী সৰি মই পৰ্তাৱৰ্তী কোণটো লৈ লৈছোঁ COE আমাৰ যেতিয়া আমি এইটো সৰলৰেখা ল'ম এইটো কাৰণতে হ'ল মাইনাছত আহে নহ'লে আমি পৰ্তাৱৰ্তী কোণহে পাইছোঁ এইটো 250 ডিগ্ৰী পৰ্তাৱৰ্তী কোণহে পাইছোঁ কিন্তু এইটো কোণৰ মান কিমান পাইছোঁ এইটো কোণৰ মান আমি পাইছোঁ 110 ডিগ্ৰী এইটো কোণ লাগে কাৰণ এইটো সৰলৰেখা লৈছোঁ আমি গতিকে এইটো কোণৰ মান কি 110 ডিগ্ৰী ভুল হৈ গ'ল এতিয়া গতিকে এইটো 110 হ'ব ইয়াত COE হৈছে 110 ডিগ্ৰী এইটো পৰ্তাৱৰ্তীহে 110 ডিগ্ৰী ইয়াত আহিব মাইনাছ 110 ডিগ্ৰী গতিকে 110 আৰু 40 150 ডিগ্ৰী আহিব এতিয়া 180 পৰা 150 গ'লে কিমান হয় অকল কটাকটি হৈ আছে তে বেয়া নাপাবা 110 আৰু 40 150 ডিগ্ৰী হয় মাইনাছত গতিকে 0 মাইনাছ কৰি দিম 0 8 ৰ পৰা 5 গ'লে 3 1 ৰ পৰা 1 গ'লে 0 গতিকে 30 ডিগ্ৰী আমি পাই যাম BOE ৰ মান গতিকে ইমানখিনি কৰিম আমি এনসাৰ পাই যাম গতিকে BOE পালোঁ 40 আৰু পৰ্তাৱৰ্তী COE পালোঁ 250 এইটো আমাৰ সমাধান ঠিক আছে ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা সলিউশন চিত্ৰৰ পৰা এইখিনি ওপৰত তোমালোকে দিব পাৰা যে দিয়া আছে BOE ইজ ইকুৱেল টু 40 ডিগ্ৰী বুলি দিয়া আছে বা য'ত মান বহাইছে তাতে দিব পাৰা যেহেতু ইয়াত মান বহাইছা নহয় এইটো মান ইজ ইকুৱেল টু এইটো গতিকে সাইডত দিবা যেহেতু গিভেন দিয়া আছে এংগেল AOC প্লাস এংগেল BOE ইজ ইকুৱেল টু 70 ডিগ্ৰী বুলি এইটো দিয়া আছে ঠিক আছে এইটো কোৱেশ্চনত দিয়া আছে এইটো এনেকৈ য'ত মান বহাব তাতে তুমি ব্ৰেকেটত কৰি দিবা হৈ যাব আৰু য'ত আমি এইটো বহাইছোঁ BOE ৰ মান বহাইছোঁ BOD ৰ মান 40 ডিগ্ৰী বহাইছোঁ ক'ত আছিলে BOD ৰ মান 40 আমি ইয়াত বহাইছোঁ গতিকে ইয়াত সাইডত তোমালোকে লিখি দিবা যেহেতু এংগেল BOD ইজ ইকুৱেল টু 40 ডিগ্ৰী বুলি সাইডত লিখি দিবা এইটো সাইডত এনেকৈ ইয়াত লিখি দিবা এইটো ইয়াত লিখি দিবা যদি ইয়াত ঠাই নাই এনেকৈ দি এনেকৈ তোমালোকে তীৰ চিহ্ন দি দেখাই দিবা ঠিক আছে আৰু এনেকৈ যদি লিখিব নিবিচাৰা ওপৰত লিখিব লাগিব যে দিয়া আছে যিখিনি দিয়া আছে সেইখিনি তোমালোকে আগত লিখি ল'ব লাগিব গতিকে মই বেলেগ ধৰণে কৰাই আছোঁ তোমালোকৰ যিটো সুবিধা হয় কৰিবা কিন্তু এনেকৈ কৰিবা তোমালোকৰ টাইম বাচিব জাষ্ট য'ত লাগে সেইটোত লিখি দিবা হৈ যাব ঠিক আছে গতিকে এইখিনি এনসাৰ এতিয়া 2 নম্বৰ প্ৰশ্নটো দিছে যে চিত্ৰ 6.14ত অৰ্থাৎ এইটো চিত্ৰ কৈছে 6.14 14ত XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে এতিয়া যদি POY ইজ ইকুৱেল টু 90 ডিগ্ৰী আৰু A:B ইজ ইকুৱেল টু 2:3 তেন্তে C ৰ মান নিৰ্ণয় কৰা গতিকে আমাক ইয়াত C দিয়াই নাই দেখোন ইয়াত C ৰ মান দিয়া নাই কিন্তু C ৰ মান ওলাব গৈছে আমাক চিত্ৰত দিয়া আছে C গতিকে এইখিনি মান হৈছে C বুলি কৈছে গতিকে এইটোৰ মান ওলাব গৈছে আমি ধুনীয়াভাৱে এইটো ওলাব পাৰিম আমি কেনেকৈ ওলাব পাৰিম আমি যদি কৰোঁ আমি সৰলৰেখা যদি লওঁ আমি সৰলৰেখাটো XY সৰলৰেখা লওঁ তেনেহ'লে কি হ'ব B প্লাছ A প্লাছ এইটো কিমান 90 ডিগ্ৰী দিয়া আছে গতিকে 90 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী ইয়াৰ পৰা আমি AB ৰ মান ওলাব পাৰিম ঠিক আছে তাৰপিছত আকৌ আমি যদি এইটো সৰলৰেখা লৈ লওঁ তেনেহ'লে আমি এইটো প্লাছ এইটো B ৰ মান আমি ইয়াৰ পৰা ওলাব পাৰিম গতিকে ইয়াৰ পৰা আমি ওলালে এইটো আৰু এইটো যোগ কৰি C ৰ মানটো আমি ওলাব পাৰিম গতিকে দুটা সৰলৰেখা আগৰ নিয়মটোৰ দৰে কৰিম এক নম্বৰটোৰ দৰে কৰিম ৰৈখিক জুৰীয়া কোণ হিচাপে লিখিম যে প্ৰথমত লিখিম যে গিভেন বা দিয়া আছে লিখি ল'ম তেতিয়া সুবিধা হ'ব যে দিয়া আছে এইটো ফ্ৰী নম্বৰ দিয়া আছে আৰু চিত্ৰটো অকালে ফ্ৰী নম্বৰতে পোৱা যায় চিত্ৰত আধা নম্বৰ আৰু যিখিনি দিয়া আছে সেইখিনি লিখিবা আধা নম্বৰ পাবা এক নম্বৰ এনেই পাবা যে দিয়া আছে এংগেল POY ইজ ইকুৱেল টু 90 ডিগ্ৰী দিয়া আছে ঠিক আছে আৰু A:B ইজ ইকুৱেল টু 2 এইটো লিখিবা A:B ইজ ইকুৱেল টু 2:3 এতিয়া আমি যেতিয়া ইছটো থাকিব মই ক্লাছ 8তো কৈছিলোঁ তোমালোকক যেতিয়া সমানুপাতিক থাকিব ইছটো থাকিব তেতিয়া আমি কি কৰিম ধৰি ল'ম যে ধৰা হ'ল X বুলি ধৰি ল'ম ঠিক আছে যেতিয়া ইছটো থাকিব তোমালোকে মনত ৰাখিবা X বুলি আমি ধৰি ল'ম গতিকে A আছে A ইজ ইকুৱেল টু 2X বুলি ধৰি ল'ম A ইজ ইকুৱেল টু 2X বুলি ধৰি ল'ম আৰু B ইজ ইকুৱেল টু 3X বুলি ধৰি ল'ম 2 আছে 2 ইছটো আছে ইছটোটো উঠাই দি আমি X বুলি ধৰি ল'লোঁ ইয়াত আমি 3 আছে 3 দিলোঁ 3 ঠাইত আমি সমান দিলোঁ আমি X বুলি ধৰি ল'ম ঠিক আছে এনেকৈ অংকবিলাক তোমালোকক কৰিব লাগিব সহজা নিয়মটো কিন্তু তোমালোকে আকৌ বেলেগ নাভাবিবা যে এইটো আকৌ কি কৰিলে এইটো জাষ্ট X বহাই দিলোঁ ঠিক আছে ৰেচিঅ' থাকিলে আমি X বহাই দিলোঁ এতিয়া আমি এইটো সৰলৰেখা ধৰি লওঁ XY ধৰি লওঁ যে
এক্স ওয়াই সৰল ৰেখাৰ পৰা বুলি লিখি দিবা আৰু ভাল হ'ব যে এক্স ওয়াই সৰল ৰেখাৰ পৰা গতিকে এক্স ওয়াই সৰল ৰেখাৰ পৰা কি কি পাওঁ এংগেল এক্স অ' এম প্লাছ এংগেল এম অ' পি প্লাছ এংগেল পি অ' ৱাই ইজ ইকুৱেল টু ৰৈখিক জুৰীয়া কোণ 180 ডিগ্ৰী ছাইডত লিখিবা যে এনেকৈ ঠাই নাথাকিলে এনেকৈ দি লিখিবা ইয়াত যে ৰৈখিক জুৰীয়া কোণ লিখিবা এইবিলাকত নম্বৰ থাকে গতিকে এক্স অ' এম কিমান এক্স অ' এম গতিকে এইটো হৈছে বি প্লাছ এম অ' পি কিমান এম অ' পি হৈছে এ প্লাছ পি অ' ৱাই কিমান পি অ' ৱাই এইটো হৈছে 90 ডিগ্ৰী আমাক প্ৰশ্নত দিয়া আছে পি অ' ৱাই ইজ ইকুৱেল টু 90 ডিগ্ৰী গতিকে আমি 90 ডিগ্ৰী লিখিলাম 90 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী তিনিটা কোণ যোগ কৰিলে সৰল ৰেখা পাওঁ সৰল ৰেখা এটা 180 ডিগ্ৰী থাকে এনেকুৱা গতিকে এ প্লাছ বি ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 90 বি প্লাছ এ প্লাছ বি একে কথা যোগে ক্ৰম বিনিময় বিধি মানি চলে উল্টা উল্টিকৈ লিখিব পাৰোঁ গতিকে এ প্লাছ বি ইজ ইকুৱেল টু কিমান পালোঁ 180 পৰা 90 গ'লে 90 ডিগ্ৰী আমি পাই গ'লোঁ এ প্লাছ বি ঠিক আছে তোমালোকে বুজি পাইছা এইবিলাক অংক এনেকৈ কিন্তু কৰিব লাগিব মান দিয়া থাকিব গতিকে এ প্লাছ বি আমি 90 ডিগ্ৰী পালোঁ আমি দেখা পাইছোঁ এইটো যদি 90 হয় এইটো দুটা মিলি পেলাই আমি 90 পাম চিত্ৰটো দেখা যায় হয়নে নাই ঠিক আছে এতিয়া আমি কৰিম গতিকে আমি ইয়াত ধৰি লৈছোঁ এ ইজ ইকুৱেল টু 2x গতিকে এই ঠাইত আমি 2x বহাই দিম 2x প্লাছ বি ইজ ইকুৱেল টু 3x আমি ধৰি লৈছোঁ 3x বহাই দিম 3x ইজ ইকুৱেল টু 90 ডিগ্ৰী গতিকে 2x আৰু 5x হৈ যায় ইজ ইকুৱেল টু 90 ডিগ্ৰী গতিকে এক্সৰ মান লাগে x ইজ ইকুৱেল টু 90 ডিগ্ৰী বাই 5 গতিকে 5 1 গুণ 5 4 গ'লে 40 5 7 গুণ 40 গতিকে 5 8 90 অতএব আমি 5 1 গুণ 5 4 থেকে 5 8 গুণ 40 ঠিক আছে 5 8 90 গতিকে আমি এক্সৰ মান পাই গ'লোঁ 18 ডিগ্ৰী ঠিক আছে গতিকে আমি এৰ মান কিমান পাম অতএব এ ইজ ইকুৱেল টু আছে আমাৰ 2x ধৰিছোঁ গতিকে এক্সৰ মান পালোঁ আমি 18 গতিকে 2 পূৰণ 18 ইজ ইকুৱেল টু 36 ডিগ্ৰী পালোঁ আৰু বিৰ মান আৰু লিখিম বা এণ্ড লিখিম আৰু বি ইজ ইকুৱেল টু 3 দিয়া আছে 3x লৈ লৈছিলোঁ গতিকে 3 ইনটু এক্সৰ মান 18 ডিগ্ৰী গতিকে 3 8 গুণ 24 8 2 গুণ 16 8 3 গুণ 24 4 হাত থেকে ডিগ্রিটা দিলো ডিগ্রি দিবা হ্যাঁ দিলে ভালো হয় 24 2 4 হাত থেকে 2 3 1 গুণ 3 3 2 5 গতিকে 54 ডিগ্রি পাই যাম আমি ইয়ার বির মানটো এতিয়া আমি বির মান পালো এতে সির মান পাই যাম আমি xn যেটো আছে তোমালোকৰ ৰেখা xn এই xn ৰেখাটো লৈ ললে আমি সৰল ৰেখা পাই যাম ৰৈখিক জুৰীয়া কোণ মাৰিলে এইটো যোগ কৰিলে 180 ডিগ্ৰী পাম এইটো মাইনাস কৰিলে আমি পাই যাম গতি লিখিম এতিয়া mn সৰল ৰেখাৰ পৰা কি পাম আমি b প্লাস c ইকুয়াল টু 180 ডিগ্ৰী রৈখিক জুৰীয়া কোণ লিখি দিবা যে রৈখিক জুৰীয়া কোণ লিখিলে ভাল নিলিখিলে কিছুমান এলেহুৱা কৰে নিলিখিবা কিয় লিখিবা রৈখিক জুৰীয়া কোণ এতিয়া b প্লাস c ইকুয়াল টু 180 ডিগ্ৰী গতিকে বিৰ মান কত কিমান পাইছো 54 ডিগ্ৰী পাইছো এটো 40 নহয় তে ডিগ্ৰী এটো গতিকে 54 ডিগ্ৰী যোগ c ইকুয়াল টু 180 ডিগ্ৰী গতিকে c ইকুয়াল টু কিমান পাও 180 বিয়োগ 54 ডিগ্ৰী গতিকে কৰিলে কিমান হয় 0 পৰা 4 গলে গতি এক ধাৰ কৰিলাম 10 10 পৰা 4 গলে 6 ইয়া থাকিলে 7 7 পৰা 5 গলে 7 পৰা 5 গলে থাকে 2 আৰু 1 থাকিলে এনে কয় গতি 126 ডিগ্ৰী পাই যাম আমি সিৰ মানটো গতিকে এইটো হৈ যাব আমাৰ আনসাৰটো ঠিক আছে মই আশা কৰিছো তোমালোকে এটো বুজি পাইছা গতিকে আমাৰ সিৰ মান ওলাব গৈছে সিটো পাই গলো সিৰ মান আমি 126 ডিগ্ৰী গতিকে তলত লিখিবা যাতে নিৰ্ণয় সিৰ মান ইকুয়াল টু 126 ডিগ্ৰী এইটো নিলিখিলে হয় যে নিৰ্ণয় সিৰ মান ইকুয়াল টু 126 ডিগ্ৰী এটো নিলিখিলে হয় ডাইৰেক্ট c ইকুয়াল টু 126 আহিছে এইটো আনসাৰ আহি যাব ঠিক আছে গতি এনেকৈ আনসাৰ বিলাক কৰিব লাগিব
এতিয়া 3 নম্বৰ প্ৰশ্ন যে চিত্ৰ 1.15ত এংগেল PQR এংগেল PRQ PQR অৰ্থাৎ এইটো এংগেল আৰু এইটো এংগেল সমান বুলি কৈছে এতিয়া কৈছে যে প্ৰমাণ কৰা যে PQS এংগেল PRT PQS অৰ্থাৎ এইটো এংগেল আৰু PRT এইটো এংগেল সমান বুলি প্ৰমাণ কৰিব কৈছে এইটো 2 নম্বৰী বা 3 নম্বৰী 2 নম্বৰী প্ৰশ্নৰ কাৰণে ইম্পৰ্টেন্ট সো 3 নম্বৰৰ কাৰণে চিত্ৰটো এনেকৈ আঁকিবা আৰু লিখিবা যে দিয়া আছে এংগেল PQR এংগেল PRQ ঠিক আছে এইখিনি লিখিবা এটা প্ৰমাণ কৰিব লাগে আমাক এইটো গতিকে আমি কি কৰিম সৰল ৰেখা বুলি বিবেচিত কৰি লম যে ST সৰল ৰেখা পৰা গতিকে ST এইটো এটা সৰল ৰেখাৰ পৰা আমি ৰৈখিক জুৰি একোণ ওলাম গতিকে এইটোৰ কাৰণে আমি ওলাম যে এংগেল SQP যোগ এংগেল PQT বা PQR দিব পাৰা এংগেল PQR বা T দিব পাৰা যেহেতু আমাক ইয়াত কি দিছে ইয়াত এইটো এংগেল কি নাম দিছে PQR বুলি দিছে PQR গতিকে ইমানখিনি দিছে গতিকে কোশ্চেনত যিমানখিনি দিছে ইমানখিনি লিখিলাম গতিকে এইটো কোণৰ নাম PQR 180 ডিগ্ৰী ৰৈখিক জুৰি একোণ লিখিব নালাগে আৰু লিখিব নিবিচাৰিলে আৰু এইটোৰ কাৰণে আমি যদি চাওঁ এংগেল QRP বা SRP লিখিব পাৰোঁ গতিকে এইটো কোণৰ নাম কোশ্চেনত কি কৈছে কোশ্চেনত কৈছে PRQ বুলি কৈছে এইটো কোশ্চেনত গতিকে কোশ্চেনত যেটি কৈছে এইটো লিখিবা গতিকে এংগেল আৰু লিখিবা আৰু বা এণ্ড আৰু এংগেল PRQ কোশ্চেনত চাবা নহলে তোমালোকৰ দিগদাৰ হ'ব প্লাস এংগেল PRT গতিকে এইটো কি ৰৈখিক জুৰি একোণ এইটো সৰল ৰেখাৰ কাৰণে এইখিনি গোটেই মিলি পেলাই 180 ডিগ্ৰী হ'ব এইখিনি 180 ডিগ্ৰী হ'ব সৰল ৰেখা গতিকে এইখিনি হ'লে 180 ডিগ্ৰী পাই যাওঁ ঠিক আছে গতিকে এইটো ইকুৱেল টু 180 এইটো ইকুৱেল টু 180 অৰ্থাৎ এইটো আৰু এইটো সমান হৈ যাব গতিকে এইটো সমীকৰণ 1 সমীকৰণ 2 বুলি দিব পাৰা গতিকে সমীকৰণ 1 আৰু 2 ৰ পৰা কি পাওঁ এইটো আৰু এইটো সমান হৈ যাব যেহেতু এইটো আৰু মান 180 এইটোৰ মান 180 গতিকে লিখিম এংগেল SQP প্লাস এংগেল PQR এংগেল PRQ যোগ এংগেল PRT এতিয়া প্ৰশ্নত দিয়া আছে কি PQR কত আছে PQR টো কাৰ সমান বুলি কৈছে PRQ ৰ সমান বুলি কৈছে গতিকে তাকে লিখিম SQP প্লাস PQR ৰ ঠাইত আমি PRQ লিখিম এংগেল PRQ সমান বুলি কৈছে আমি লিখিব পাৰোঁ আৰু ইফালে আছে PRQ প্লাস এংগেল PRT আছে ঠিক আছে এটো PRT চাবা এতিয়া এংগেল SQP প্লাস এংগেল PRQ মাইনাস এইটো PRQ টো ইফালে আছে প্লাস এই সমান ইফালে আহিলে মাইনাস হ'ব মাইনাস PRQ এংগেল PRT থাকিলে ইফালে অকলে এতিয়া এইটো প্লাস এইটো মাইনাস একে আছে গতি এইটো কাটিব পাৰি অকল কি থাকিব এংগেল SQP এংগেল PRT গতি এইটোই প্ৰমাণ কৰিব কৈছে প্ৰুফ বুলি লিখিম বা প্ৰমাণিত ঠিক আছে এইটো প্ৰমাণ কৰিব কৈছে আমাক যে PQS গতিকে ওলোটা হৈ গৈছে তোমালোকে যেহেতু ইয়াত মিলা নাই গতিকে সুবিধাৰ কাৰণে মিলাই ল'বা গতিকে তোমালোকে চা SQP মানে এইটো কোণে বুজাইছে আৰু PQS মানে এইটো কোণে বুজাইছে গতিকে মই ইয়াৰ পৰা লৈছো কোশ্চেনত ইয়াৰ পৰা লৈছে গতিকে এইটো কোণে বুজাইছে অৰ্থাৎ PQS এ বুজাইছে গতিকে ইয়াত এনেকৈ লিখিবা যে এইটো আমি আগত লিখিম PQS PRT আছে গতিকে এইটো ঠিকে আছে গতিকে এংগেল PRT প্ৰমাণিত তোমালোকে এইটো আৰু এইটো বেলেগ নাভাবিবা কিয়নো SQP ইয়াত কিউ মাজত আছে মানে কিউটো বুজাইছে এইটো SQP এইটো কোণে বুজাইছে আৰু মই জাস্ট লিখিছো PQS এইটো কোণে বুজাইছে ঠিক আছে গতিকে প্ৰমাণিত বুলি লিখি দিবা হৈ যাব
4 নম্বৰ প্ৰশ্ন দিছে যে চিত্ৰ 6.16ত এইটোৰ কথা কৈছে 6.16ত যদি x + y w + z তেন্তে প্ৰমাণ কৰা a o b সৰলৰেখা যদি x + y টো সমান হয় আৰু z + w টো সমান হয় গতিকে এতিয়া প্ৰমাণ কৰিব গৈছে a আৰু a o b এইটো ৰেখা সৰলৰেখা বুলি প্ৰমাণ কৰিব গৈছে 4 নম্বৰটো এতিয়া আমি কৰিম সহজ একেবাৰে সো আমি যিখিনি দিয়া আছে আমি লিখি লম যে দিয়া আছে বা এনেকৈ কৰিব পাৰা যে a o b সৰলৰেখা দেখাব লাগে যে a o b সৰলৰেখা হলে বা a o b ৰেখা হলে সৰলৰেখা কোন ৰেখা বুলি কৈছে যে a o b ৰেখা হবলৈ হলে যে a o b ৰেখা হলে কি হ'ব y + বা x + y = 180 ডিগ্ৰী হ'ব যদি সৰলৰেখা হয় x + y যোগ কৰিলে 180 হ'ব বা এটোৰ মান কিমান এটো হৈছে z এটো মানে z z + w যোগ কৰিলে কিমান হ'ব আৰু w আগত আহে w আগত লিখো w + z = 180 হ'ব লাগিব 180 হলে আমি সৰলৰেখা বুলি প্ৰমাণ কৰিব পাৰিম ঠিক আছে গতিকে আমি এইটো উক্তি লৈ কৰিম গতিকে আমি জানো যে এটা বিন্দুত যদি ছেদ কৰে ইয়াৰ চাৰিওফালে কোণৰ মান কিমান 360 ডিগ্ৰী গতিকে আমি লিখিম যে এটা বিন্দুৱে যেহেতু এটা বিন্দু চাৰিওফালে 360 ডিগ্ৰী কোণ উৎপন্ন কৰে 360 ডিগ্ৰী কোণ উৎপন্ন কৰে তোমালোকে চোৱা মই যে এটা বিন্দু দিওঁ এটা বিন্দু মানে কি গোলাকাৰ থাকিলে এটো ডাঙৰকৈ এনেকৈ দিও এটো কি বিন্দুৱে বুজাব বিন্দুটো মই ডাঙৰকৈ আঁকিলো গতিকে এটো কি 360 ডিগ্ৰী এটা বৃত্ত মানে 360 ডিগ্ৰী থাকে আমি জানো গতিকে এই কাৰণে এটা বিন্দু চাৰিওফালে 360 ডিগ্ৰী কোণ উৎপন্ন কৰে গতিকে চাৰিওফালে আমি 360 ডিগ্ৰী কোণ পাই যাম ঠিক আছে গতিকে গতিকে আমি কি কৰিব পাৰো এই সাইড আমি যোগ কৰিলে 360 ডিগ্ৰী পাম গতিকে x + y + z + w বা সৰি ক্ৰমিক যাও x আগত আহে x লিখো x + y + w + z = 360 জ্যামিতি অঙ্ক কৰাৰ ধ্যান দিবা যে a b c d ভালকে জানিব লাগিব যে এই কোণটো আগত আহে গতিকে z আগত আহে z পিছত আহে কাৰণ z পিছত লিখিলো ঠিক আছে x আগত আহে x আগত লিখিলো এতিয়া এইটো ঠিক আছে বুজি পাইছো আমি গতিকে ইয়া x + y + w + z ত আমাক কিবা আহিব নেকি w + z যদি হয় প্ৰশ্নত আমাক কি দিয়া আছে প্ৰশ্ন দিয়া আছে x + y = w + z গতিকে প্ৰশ্নত আমাক এইটো দিয়া আছে ওপৰত লিখি লবা দিয়া আছে x + y = w + z দেখিছা প্ৰশ্নটো একাধিক্ৰমে গৈছে a b c d এলফাবেটিক্যালি গৈছে গতিকে আমি w + z = আমি x + y লিখিব পাৰো বা x + y = আমি w + z লিখিব পাৰো ঠিক আছে গতিকে x + y = w + z আছে গতিকে এইটো লিখো অৰ্থাৎ x + y ঠান আমি w + z লিখিব পাৰো যেহেতু এইটো আৰু এইটো সমান বুলি কৈছে গতিকে w + z লিখিব পাৰো প্লাস w + z আছে ইয়াত থাকি বা এইটো ঠাইত তোমালোকে x y লিখিব পাৰিবা = 360 ডিগ্ৰী গতিকে ইয়াত w + z ইয়াত w + z গতিকে 2w + 2z আমি পাই গলো = 360 ডিগ্ৰী যদি দুই আমি কমন লৈ লওঁ 2w + z = 360 ডিগ্ৰী গতিকে দুইটা ইফালে গলে কি হ'ব w + z = 360 এইটো পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব কটাকটি কৰিলে 2 * 1 = 2 2 * 18 36 শূন্যটো আহিলে 180 ডিগ্ৰী পাই যাম অতএব w + z = 180 ডিগ্ৰী আমি পাই গলো ঠিক আছে গতিকে আমাক কি কৈছে প্ৰশ্নত কৈছে যে তেন্তে প্ৰমাণ কৰা যে এইটো হলে এইটো এটা সৰলৰেখা গতিকে w + z = আমি 180 ডিগ্ৰী পালো গতিকে সৰলৰেখা হলে কি হ'ব হয় w + z = 180 হ'ব বা x + y = 180 হ'ব গতিকে তোমালোকে এতিয়া যেহেতু আমাক কি কৈছে x + y = w + z গতিকে w + z = আমি 180 পালো গতিকে x + y = 180 পাম গতিকে লিখিব পাৰিম অতএব x + y = 180 দি লিখিব পাৰিম যেহেতু w + z = 180 গতিকে ইয়াত x + y = w + z গতিকে ইয়াত আমি 180 লিখিলো গতিকে x y মান আমি 180 পালো
গতিকে আমি দুটাই পালোঁ যদি এ ও বি সৰলৰেখা হয় তেনেহ'লে এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 180 হ'ব লাগিব আৰু ডব্লিউ প্লাছ জেডো 180 হ'ব লাগিব গতিকে দুটা 180 হৈছে এইটো 180 এইটো 180 গতিকে লিখিম প্ৰমাণিত গতিকে এ ও বি সৰলৰেখা অতএব এ ও বি সৰলৰেখা প্ৰমাণিত বুলি লিখি দিবা প্ৰমাণিত ঠিক আছে এনেকৈ অংকবিলাক কৰিব লাগিব দেই এইটো দাৰি দিবা বাছ এইটো গ'ল আমাৰ 4 নম্বৰটোৰ সমাধান মই দেখাই দিম এবাৰ আৰম্ভণিৰ পৰা ধুনীয়াভাৱে জাষ্ট বুজিহে কৰিব লাগে এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম 5 নম্বৰটো প্ৰশ্নৰ কাৰণে নেক্সট পেজ 127ত তোমালোকৰ পিকচাৰটো দি আছে চিত্ৰ 6.17 ইয়াত যেটো উল্লেখ কৰিছে সো মই এইটো একলগ কৰাই দিওঁ তোমালোকৰ সুবিধা হ'ব সো এইটো দিছে চিত্ৰটো ঠিক আছে সো এইবিলাক অংক দেখি ভয় নাখাবা সহজ হয় আমি আগৰ দৰে কৰিম পাছৰ সলিউশনটো আমি কৰিম সো চিত্ৰটো ধুনীয়াকৈ উঠাই লবা নাম্বার নাথাকিলেও তোমালোকৰ অংক কৰাত সুবিধা হ'ব আধা নম্বৰ মান দিব ঠিক আছে গতিকে এই চিত্ৰটো আঁকিবা আর এইফালে আছে এস স্কোয়ার হয় আঁকিবা মই এনে আঁকি আছো অকমান তেৰা বেকা হৈ আছে এইটো দিছে চিত্ৰটো মই ইয়াৰ পৰা আঁকি ললো আমাক কৈছে যে চিত্ৰ 6.17 ত POQ এইটো এটা সৰলৰেখা বুলি কৈছে আৰু OR ৰশ্মি PQ ৰেখাৰ ওপৰত লম্ব OR ৰশ্মি এটা এইটো ইয়াৰ ওপৰত লম্ব অৰ্থাৎ এইটো 90 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী এটা দিছে মই এইটো এক্সট্ৰা দি দিলো এতিয়া কৈছে যে OP আৰু OR ৰশ্মিৰ মাজত থকা আন এটা ৰশ্মি হল OS হৈছে OP আৰু OR ইয়াৰ মাজত থকা আন এটা ৰশ্মি প্ৰমাণ কৰা যে এংগেল ROS হাফ অফ QOS -POS মানে কৈছে যে ROS অৰ্থাৎ ROS এইখিনি এংগেল হাফ অফ কাৰ আধা QOS গতিকে এইখিনিৰ পৰা এইখিনি বিয়োগ POS গতিকে এই গোটেইখিনিৰ পৰা এইখিনি বিয়োগ এইখিনি সমান বুলি কৈছে সো আমি প্ৰমাণটো কৰিম এনেদৰে সো গতিকে আমি কি কৰিম যে যেহেতু এটা লম্ব বুলি যিখিনি দিয়া আছে আমি লিখি লওঁ যে চিত্ৰটো ইয়াৰ পৰা ঢাকি গৈছে ইয়াত মই উঠাই লৈছো সুবিধা হৈছে জাস্ট প্ৰমাণটো হে মই দেখাই দি আছো তোমালোকক সমাধানটো আমি কৰিম যেহেতু কৈছে যে OR ৰশ্মি PQ ৰেখাৰ ওপৰত লম্ব গতিকে OR ৰশ্মিটো PQ ৰেখাডালৰ ওপৰত লম্ব গতিকে এনেকৈ দিম ঠিক আছে গতিকে ইয়াত বুলি দিবা বা দিয়া আছে বুলি বা গিভেন বা হেয়াত বোলে হেয়াৰ ইয়াত বা হেয়াৰ এনেকৈ দিবা আৰু কৈছে ৰশ্মি আডাল ৰশ্মি গতিকে ৰেখাৰ ওপৰত লম্ব OR PQ ওপৰত লম্ব আমি লিখিলো গতিকে লম্ব হলে কি হ'ব এংগেল POR টো কাৰ সমান হ'ব ROQ ৰ সমান হ'ব বা এংগেল QOR ৰ সমান হ'ব কাৰণ এইটো 90 হলে এইটো 90 হ'ব ঠিক আছে গতিকে এইটো সমান হ'ব ঠিক আছে গতিকে আমি লিখো যে POR ইয়াত আছে গতিকে এইটো সমান হ'ব অতএব বুলি দিবা যে অতএব যেহেতু লম্ব হলে এইটো 90 হলে এইটো 90 হল ঠিক আছে সো এতিয়া আমি POR ক আমি এইটো আৰু এইটো যোগ কৰি লিখিব পাৰো গতিকে তাকে কৰিম তে এংগেল POS যোগ এংগেল SOR বা ROS লিখিব পাৰি এংগেল ROS লিখিলো কিয়নো ROS ইয়াত উল্লেখ আছে গতিকে চিত্ৰত প্ৰমাণ কৰিব যি আকাৰে থাকিব হেতু তোমালোকে লক্ষ্য কৰিবা ইয়াত ROS আছে গতিকে ইয়াত ROS লিখিম ইকুৱেল টু QOR গতিকে এইখিনি ঠাইত আমি কি লিখিব পাৰো এইখিনি ঠাইত আমি QOS লিখিব পাৰো লিখি আমি এইখিনি মাইনাস কৰি দিম এংগেল QOS লিখি মাইনাস কৰি দিওঁ এইখিনি ঠিক আছে ROS টো মাইনাস কৰি দিওঁ মাইনাস ROS যেহেতু ROS ইয়াত আছে ROS টো আমি ROS লিখিলো এতিয়া ইয়াত ROS আছে ইয়াত ROS আছে গতিকে এইটো এইফালে আনো তে এংগেল ROS ইয়াত আছে এইখিনি এংগেল ROS এইটো লিখিলা আগত তাৰপিছত এইটো মাইনাস আছে সমান সমানৰ বাওঁফালে আহিলে প্লাস হ'ব প্লাস এংগেল ROS ইকুৱেল টু এইটো লিখিলো এংগেল QOS এইটো প্লাস POS আছে ইফালে আহিলে মাইনাস এংগেল POS ঠিক আছে এইটো অকমান মিলিছে
QoS POS আছে কিন্তু জাষ্ট 2 এটা লাগে গতিকে আমি দেখা পাইছোঁ ইয়াতো ROS গতিকে 2 ROS হ'ব 2 ROS পালোঁ আৰু ইফালে এংগেল QoS মাইনাছ এংগেল POS থাকিলে এতিয়া ROS তো এইফালে লৈ যাওঁ ROS থাকক 2টো এইফালে লৈ যাওঁ পূৰণ হৈ আছে এইফালে আহিলে হৰণ হ'ব তো এংগেল QoS বিয়োগ এংগেল POS ঠিক আছে বাই 2টো পূৰণ হৈ আছে এইফালে আহিলে হৰণ হ'ব এতিয়া এংগেল ROS গতিকে আমাক হাফ অফ লিখিব কৈছে হাফ অফ আহিব কৈছে গতিকে 2 আছে তলত আমি 2টক এনেকৈ লিখিব পাৰোঁ 1/2 ওপৰত 1 থাকে গতিকে পূৰণটো আমি এইফালে লিখি দিওঁ ব্ৰেকেট দি QoS বিয়োগ এংগেল POS গতিকে এইটো পূৰণ এইটো কৰিলে এইটোৱে পাই যাওঁ গতিকে এইটোৱে প্ৰমাণ কৰিব গৈছে গতিকে প্ৰমাণিত ঠিক আছে এইটোৱে প্ৰমাণ কৰিব গৈছে তোমালোকে চাওক কিতাপত কৈছে প্ৰমাণ কৰা যে ROS ইজ ইকুৱেল টু হাফ অফ QoS মাইনাছ POS ঠিক আছে পাই গ'লোঁ এইটোৱে প্ৰমাণ কৰিলে প্ৰমাণিত হৈ গ'ল একবাৰ সহজ জাষ্ট লাহে লাহে কৰিব লাগে এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে গতিকে 6ৰ আমি সলিউশনটো কৰিম এক্সাৰসাইজ 6.1 কৰি আছে আমি ঠিক আছে এক্সাৰসাইজ 6.1 গতিকে 6ৰ সলিউশনটো আমি কৰিম আমাক দিছে যে দিয়া আছে গতিকে আমি লিখিম যে দিয়া আছে বুলি লিখিলাম সলিউশনত যে দিয়া আছে বা গিভেন কি দিয়া আছে যে এংগেল XYZ জেডৰ মাজত এনেকৈ দিবা তেতিয়া 2 লিখা খালে 2টো আইডেন্টিকেল নহ'ব গতিকে সেইকাৰণে মই টানি দিওঁ মাজত যে XYZ = 64 দিয়া আছে আৰু XYক P বিন্দুলৈ বঢ়াই দিয়া হৈছে এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰিবলৈ কৈছে গতিকে চিত্ৰ আঁকিব লাগে গতিকে নিশ্চয়কৈ চিত্ৰত 3 নম্বৰ থাকিব 2 নম্বৰ থাকিব অংক কৰাৰ কাৰণে 1 নম্বৰ চিত্ৰৰ কাৰণে চিত্ৰটো আমি আঁকিম গতিকে XYক P বিন্দুলৈ বঢ়াই দিয়া হ'ল গতিকে দিয়া আছে XYZ গতিকে অৰ্থাৎ XY এটা ৰেখা আমাক টানিব লাগিব যদি আমি XY এটা ৰেখা টানি ললোঁ এইটো হৈছে X এইটো হৈছে Y এতিয়া XYZ = 64 অৰ্থাৎ XYZ আন এটা ৰেখা ইফালে হ'ব নহলে ইফালে হ'ব 64 বুলি কৈছে গতিকে ইফালে দি দিওঁ গতিকে এইটো হৈছে Z বুলি দি দিওঁ গতিকে এইখিনি ৰেখা হৈছে 64 বুলি কৈছে এইটো Y বিন্দু বুলি ধৰি লওঁ এতিয়া কৈছে XYক P বিন্দুলৈ বঢ়াই দিয়া হৈছে গতিকে XYক P বিন্দুলৈ বঢ়াই দিয়া হয় গতিকে বঢ়াই দিলে সব সময় এনেকৈ বঢ়াই দিব লাগিব গতিকে P বিন্দুলৈ বঢ়াই দিয়া হৈছে দিলোঁ এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰিলোঁ কৈছে এতিয়া যে যদি YQ আন এটা ৰশ্মি আছে যে YQ ৰশ্মিয়ে এংগেল ZYPক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ YQ এটা ৰশ্মি আছে যাক যেটো ZYPক সমদ্বিখণ্ডিত কৰে গতিকে ZYP অৰ্থাৎ এইটো ৰেখাক এইটো কোণক সমদ্বিখণ্ডিত কৰিলে ইয়াত মাছ দি ওলাই যাব এনেকৈ মাছ দি ওলাই যাব সমদ্বিখণ্ডিত কৰিছে কোনটো YQ গতিকে Y এইটো হ'ব Q এতিয়া কৈছে যে XYQ গতিকে এই গোটেইখিনি কিমান XYQ কিমান আৰু প্ৰত্যাৱৰ্তী QYP কিমান প্ৰত্যাৱৰ্তী QYP গতিকে QYP হৈছে এইখিনি ইয়াৰ প্ৰত্যাৱৰ্তী মানে এই বাকিখিনি গতিকে এইখিনি ওলাই 360 দি বিয়োগ কৰিম বাকিখিনি আমি পাই যাম ঠিক আছে গতিকে ইমানখিনি দিছে এতিয়া আমি ওলাব লাগিব গতিকে ইয়াৰ পৰা আমি কি গোটেই এটা সৰল ৰেখা পাই আছো নহয় জানো যদি আমি সলিউশন কৰিম যে ইয়াত চিত্ৰটো হ'ব এইখিনি যে ইয়াতো কোশ্চেন মাৰ্ক দি দিবা এইখিনি লাগে এইখিনি পালে আমি বাকিখিনি পাম বাকিখিনি গোটেই পাব লাগিব ইয়াত আমি দেখা পাইছো যে XP সৰল ৰেখা ঠিক আছে গতিকে সৰল ৰেখা হলে এইটো যোগ কৰিম 180 ডিগ্ৰী পাম নহয় জানো গতিকে আমি যোগ কৰি দিওঁ XYZ গতিকে এংগেল XYZ যোগ ZYP কিমান পাম এংগেল ZYP গতিকে এইটো সৰল ৰেখা অকল এইটো ৰশ্মি ধৰিছো গতিকে এইটো ৰশ্মি ধৰিলে এইটো 180 ডিগ্ৰী ঠিক আছে ৰশ্মি এটা এনেদৰে বুজায় এটা ৰেখাৰ পৰা এনেদৰে যাব এফালে নাযাব এইটো ৰশ্মি বুলি কয় ঠিক আছে ৰশ্মি এফালে যায় এফালে নাযায় এটা MCQ থাকিব পাৰে MCQ মাল্টিপল চইচ কোশ্চেন গতিকে 180 বুলি পাম গতিকে ইয়াৰ পৰা আমি কি পাই যাম XYZ গতিকে এইটো দি আছে 64 দিয়া 64 লিখি লম যোগ এংগেল ZYP = 180 ডিগ্ৰী গতিকে আমাক এংগেল ZYP ৰ মান আমি ইয়াৰ পৰা পাই যাম 180 এইটো সমান সমান ইফালে গ'লে -64 হৈ যাব গতিকে 180 পৰা 64 গ'লে ইয়াত 10 10 পৰা 4 গ'লে 6
ইয়াত থাকিলে 7 7ৰ পৰা 6 গ'লে 1 ইয়াত থাকিলে 1 116 ডিগ্ৰী পাই গ'লো জেড ৱাই পি জেড ৱাই পি গতিকে এইখিনি গোটেই পাই গ'লো 116 ডিগ্ৰী ঠিক আছে গতিকে এইখিনি যদি গোটেই 116 ডিগ্ৰী পাই গ'লো গতিকে যেহেতু ৱাই কিউটো কি সমদ্বিখণ্ডিত কৰিছে জেড ৱাই পিক গতিকে এইখিনিও অৰ্ধেক হ'ব ইয়াক অৰ্ধেক হ'ব এইটো 116 এইখিনি অৰ্ধেক হ'ব এইখিনি অৰ্ধেক হ'ব গতিকে আমি লিখিব পাৰিম অতএব আমি এইখিনিৰ মান ওলাব গৈছে এইখিনি পাই যাম ইয়াৰ পট্টাপট্টি গতিকে এইখিনিৰ পৰা 360 বিয়োগ কৰি দিম গতিকে কিউ ৱাই পি মান আমি পাই যাম এংগেল কিউ ৱাই পি ইজিকুৱেল টু কিমান হৈ যাব 116/2 হ'ব যেহেতু সমদ্বিখণ্ডিত কৰিছে কিউ পি ৰেখাটো লিখিম চাৰে যেহেতু জেড ৱাই পি জেড এংগেল জেড ৱাই পিক ৱাই কিউ ৰশ্মি সমদ্বিখণ্ডিত কৰে দ্বিখণ্ডিত কৰে ঠিক আছে প্ৰশ্নত দিয়া আছে গতিকে 2 দি ভাগ হ'ব সমদ্বিখণ্ডিত কৰিলে গতিকে 2 গুণ 2 2 5 গুণ 10 1 গ'লে 16 2 গুণ 16 গতিকে 58 ডিগ্ৰী পাই যাম আমি ইয়াৰ ঠিক আছে কিউ ৱাই পি 58 ডিগ্ৰী পাই গ'লে ইয়াৰ পট্টাপট্টি কৈছে আমি পট্টাপট্টি লিখিম অতএব পট্টাপট্টি অফ এংগেল কিউ ৱাই পি ইজিকুৱেল টু 360 পৰা আমি 58 বিয়োগ কৰি দিম হৈ যাব যিমান পাম সেইটো 10 ইয়াত 0 পৰা 8 লয় 1 ধৰি কৰিলাম 10 10 পৰা 8 গ'লে 2 ইয়াত থাকিলে 5 5 পৰা 5 গ'লে 0 3 গতিকে 1 ধৰি কৰিলাম ইয়াত 1 ধৰি কৰিব নালাগে ডাইৰেক্ট 300 আছে আহিল গতিকে 302 ডিগ্ৰী পাই গ'লো আমি এইখিনিৰ কিউ ৱাই পিৰ যিটো পট্টাপট্টি বুলি কৈছে এইটো পালো আমি 302 ডিগ্ৰী গতিকে পট্টাপট্টি যিটো কৈছে কিউ পি নিৰ্ণয় কৰা পট্টাপট্টি এইটো 302 ডিগ্ৰী পালো এতিয়া এক্স ৱাই কিউ লাগে এক্স ৱাই কিউ গতিকে এইখিনি লাগে ঠিক আছে এইখিনি কিমান এইটো আমাক ওলাবলৈ কৈছে একেবাৰে সহজ কিয় কাৰণ এইটো যেহেতু ৱাই কিউ সমদ্বিখণ্ডিত কৰিছে গতিকে এইটোও কি এইটোও 50 ডিগ্ৰী হৈ যাব গতিকে কিউ ৱাই পি 50 হ'লে জেড ৱাই কিউ 50 হৈ যাব আৰু এইটো 64 দিয়া আছে গতিকে 58 আৰু 64 যোগ কৰিলে আমি পাই যাম গতিকে লিখিম অতএব লিখিবা যে যেহেতু এংগেল কিউ ৱাই পি ইজিকুৱেল টু 58 ডিগ্ৰী কাৰণ কিউ ৱাই পি ইজিকুৱেল টু 58 ডিগ্ৰী কিউ ৱাই পি ইজিকুৱেল টু 58 ডিগ্ৰী গতিকে কিউ ৱাই জেডও হৈ যাব বা জেড ৱাই কিউ 58 ডিগ্ৰী হৈ যাব জেড ৱাই কিউ 58 যেহেতু সমদ্বিখণ্ডক লিখিম যে কিউ ৱাই ৰশ্মিটো সমদ্বিখণ্ডক ৰশ্মি হ'লে এনেকৈ কাৰ চিহ্ন দিব লাগে লিখিবা যে দ্বিখণ্ডক ঠিক আছে যে কিউ ৱাই ৰশ্মি এতিয়া লিখিব নালাগে ওপৰত আমি টান দি দিছোঁ ৰশ্মি বুজাইছে যে কিউ ৱাই ৰশ্মি সমদ্বিখণ্ডক বা ৱাই কিউ ৰশ্মি সমদ্বিখণ্ডক গতিকে 58 লিখিব পাৰিলোঁ গতিকে লিখিম অতএব যি কোৱেশ্যনত কৈছে যে এক্স ৱাই কিউৰ মান গতিকে এংগেল এক্স ৱাই কিউৰ মান এক্স ৱাই কিউৰ মান এইখিনি হৈছে 64 দিয়া আছে গতিকে এইখিনি হ'ব 64 যোগ এইখিনি পালে কিমান জেড ৱাই কিউৰ মান পালে 58 জেড ৱাই কিউ 58 গতিকে 58 যোগ কৰি দিম গতিকে 4 আৰু 8 12 12 2 হাত থাকে 1 6 আৰু 5 11 11 একে 12 গতিকে 112 ডিগ্ৰী 122 ডিগ্ৰী পাই গ'লো আমি এইটো এটা পালো 302 2 নম্বৰটো পট্টাপট্টি পালো 302 প্ৰথমত যেটো কৈছে এক্স ৱাই কিউ এইটো পালো 122 ঠিক আছে এক্স ৱাই কিউ 122 পাই গ'লো এইটো পালো 302 সো এইখিনি আছে সলিউশনটো তোমালোকে বুজি পাইছা না অংকটো সহজ একেবাৰে জাস্ট বুজি কৰিব লাগে অংকবিলাক তোমালোকে কৰি যাবা ইয়াৰ পৰা কুলো ওলাই যাব তোমালোকে কৰিব পাৰিবা ঠিক আছে আজিলৈকে ইমানে তোমালোকৰ 6.1 ইমানে আছিল আমি নেক্সট ভিডিঅ 6.22 কৰিম তোমালোকে ভিডিঅটো লাইক কৰি দিবা ইয়াত তোমালোকে পেজ নম্বৰ জি 127 দি আছে 127ত ইয়াৰ পৰা এমসিকিউ আহিব ঠিক আছে এইটোৰ পৰা যে কোনটো কোন বুলি কয় যেনেকৈ দুটা ৰেখা যদি এনেকৈ যায় ইয়াক যদি কটাকটি কৰে এইটো ৰেখা সমান হৈ যায় গতিকে এইটোৰ নাম হৈছে 4 আৰু 6 টো সমান হৈ যায় কেতিয়া সমান হৈ যায় 4 আৰু 6 কেতিয়া সমান হয় যেতিয়া একান্তৰ অন্তকোণ বুজায় অল্টারনেট ইন্টেরিয়র এঙ্গেল মানে জি যদি দুটা রেখায় কটাকটি করে তেনে ভিতর ফালে 4টা এঙ্গেল বনায় আর বাহির ফালে 4টা এঙ্গেল 1 2 3 4 বাহির ফালে আর এইটো ভিতর ফালে এইটো অন্তকোণ বাহির এটা 1 2 8 7 বহিকোণ বুলি কয় 4 3 5 6 এইবিলাক কোণক অন্তকোণ বুলি কয় ঠিক আছে এইবিলাক কোশ্চেন ইম্পৰ্টেন্ট তোমালোকে ইয়াৰ পৰা এমসিকিউ আহিব সো মই নেক্সট ভিডিঅত তোমালোকে যেতিয়া 6.2 কৰাম তেতিয়া ইয়াৰ পৰা তোমালোকে বুজাই দি 6.2 টো কৰাই দিম যাতে তোমালোকে এমসিকিউত ফুল নম্বৰ পাও ঠিক আছে আজিলৈকে আহো বাই বাই টেক কেয়াৰ